শৈশৱৰ সোণালী সপোন এনেদৰে হেৰুৱাইছে তেওঁলোকে। কংক্ৰিটৰ অৰণ্যৰ বাসিন্দা হৈছে তেওঁলোক। কংক্ৰিটৰ অৰণ্যত হেৰুৱাইছে তেওঁলোকৰ জীৱনৰ বহু সুখানুভূতি। শৈশৱৰ আমেজ যেন তেওঁলোকে পাহৰি পেলাইছে। মুকলিমূৰীয়া আনন্দ তেওঁলোকৰ বাবে সুদূৰ পৰাহত হৈ পৰিছে। তথাপি জীৱনটোক হেঁপাহেৰে খামোচ মাৰি জীৱনৰ জয়গান গাইছে এই শিশুবোৰে। ব্যস্ত চহৰৰ যান্ত্ৰিকতাক আদৰি ল'বলগীয়া হৈছে আজিৰ শিশুৱে। ব্যস্ত চহৰৰ উপকণ্ঠত এটা ৰঙীন সন্ধিয়া বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে তেওঁলোকে। যেন এখন কংক্ৰিটৰ অৰণ্যত বাস কৰিবলগীয়া হৈছে তেওঁলোক। কতো অকণমান সোণোৱালী শৈশৱৰ সেউজীয়াৰ চোন গোন্ধেই নাই। ব্যস্ত চহৰৰ উপকণ্ঠত হাবাথুৰি খোৱা ৰঙীন সন্ধ্যা, কবিতা লগা চেলফোনত আদি হোৱা প্ৰতিটো পুৱা। ব্যস্ত চহৰৰ ব্যস্ত উপকণ্ঠৰ এইসকল শিশুৱে এনেদৰেই খেলা ধূলা কৰে। মুকলি পথাৰ নাই, কংক্ৰিটৰ অৰণ্যই গ্ৰাস কৰিছে সকলোবোৰ। কংক্ৰিটৰ পৃথিৱীত অলপ সেউজীয়াৰ বাবে হাহাকাৰ কৰি আছে চহৰৰ বন্ধ্যা শৈশৱ। এখন সেউজীয়া চোতাল, অলপ নীলাভ দিগন্ত, জিলমিল তৰাৰ চিকমিকনি, জোনাকৰ সাধু এতিয়া চহৰীয়া শিশুৰ বাবে হৈ পৰিছে মৰীচিকা। যন্ত্ৰৰ পৃথিৱীয়ে চেপি আহত কৰিছে চহৰীয়া সহস্ৰ শৈশৱ। তথাপি আপোচ কৰিছে তেওঁলোকে। আপোচ কৰিয়ে অতিবাহিত কৰিছে সোণালী শৈশৱ। বিশাল অট্টালিকাই আৱৰা শিৱসাগৰ নগৰৰ এই আৱাসিক এলেকাত জানুহঁতৰ বাবে এয়াই খেলাৰ ঠাই। হাতত ক্ৰিকেটৰ বেট লৈ ঘৰৰ পৰা ওলাই আহি প্ৰতিদিনেই চিন্তিত হৈ পৰে জানু। ক'ত খেলিব? সমনীয়াও যে বহুত, কিন্তু খেলিবলৈ চোন ঠায়েই নাই। আমাৰ খেলিবলৈ জেগা নাই, চাৰিপিনে পকা। আমাৰ কেতিয়াবা ৰাস্তাত খেলিব লগা হয়। ৰাস্তাত খেলিলে আমাৰ দিগদাৰ হয়, গাড়ী মটৰ এইবিলাক আহি থাকে। সেইকাৰণে মই কম্পিউটাৰতে খেলি ভাল পাওঁ। সদায় মই কম্পিউটাৰতে খেলিলো সেইকাৰণে। কিবা এটি আঁকিবলৈ মন দিয়া মোক চকুৰ কাজল, উকা কাগজত নিলিখো জানা দিয়া বুকুৰ আচল। পিতৃ মাতৃৰ মৰম স্নেহ তেওঁলোকে ঠিকেই পাইছে। পোৱা নাই শৈশৱত আপুনি বা মই পোৱা মিঠা অভিজ্ঞতা। তথাপিও চেষ্টা জানো নচলোৱাকৈ আছে তেওঁলোকে। শৈশৱৰ সুমধুৰ সোণোৱালী সপোন বিচাৰি হাবাথুৰি খাইছে এই কংক্ৰিটৰ মহানগৰীতেই। বাহিৰলৈ পঠাবলৈ হ'লেও কয় যে ইয়াত খেলি থাকি ভাল নালাগে, ফিল্ডলৈ লৈ ব'লা। তথাপিও সময় সুবিধাৰ কথাও আছে। ফিল্ডত গৈ আকৌ ল'ৰা ছোৱালী বন্ধু বান্ধৱ যোগাৰ কৰি দিয়াটো এটা সমস্যা। তথাপিতো তাৰ মাজে মাজে আমি আৰু লৈ যাওঁ, মানে তাৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণেতো কৰিবই লাগিব। যিমানখিনি সময় সুবিধা হয় আৰু তাৰ চাই লৈ পিনি ব্যৱস্থা কৰোঁ আৰু। এয়াই জীৱন। যান্ত্ৰিক পৃথিৱীত শৈশৱৰ সোণোৱালী সপোন এনেকুৱাই। কম্পিউটাৰৰ মনিটৰত খুটি খুটি সন্ধান কৰিছে শৈশৱৰ সোণোৱালী পৃথিৱী। তথাপি মুক্ত বতাহ বিচাৰি হাবাথুৰি খাইছে তেওঁলোকে। শৈশৱৰ সোণোৱালী সপোন এনেকৈয়ে গঢ় লৈছে জানুহঁতৰ দৰে শিশুৰ মনত। কেৱল যান্ত্ৰিকতা সৰ্বস্ব শৈশৱ হৈ পৰিছে তেওঁলোকৰ। ব্যস্ত চহৰৰ উপকণ্ঠত হাবাথুৰি খোৱা ৰঙীন সন্ধ্যা, কবিতা লগা চেলফোনত আদি হোৱা প্ৰতিটো পুৱা। ব্যস্ত চহৰৰ উপকণ্ঠত এনেদৰেই বিলীন হৈছে তেওঁলোকৰ বহু সোণালী সপোন।
তথাপি জীৱনৰ অলেখ ক'বলগীয়া কিন্তু এটা সৰু বাণিজ্যিক বিৰতিৰ পিছত।